আঁতৰি দিয়ক ভঁৰালৰ ধান উলিয়াইছোঁ কাৰণ বতৰটো ভাল কৰিছে দেই কঠীয়া পাৰিবলৈ হৈ গ'ল খেতিয়কসকলৰ সেয়েহে ভঁৰালৰ পৰা ধান চান উলিয়াই ল'লোঁ কঠীয়া ধান তিয়াবলৈ আৰু এনেকৈ পুখুৰীত পতান ধানবিলাক ধুই উটুৱাই দিছোঁ। আপোনালোকে বাৰু কেনেকৈ কঠীয়া ধান তিয়াই ক'বচোন। কিছুমানে জাৰি লয়, জাৰি পতান ধানবিলাক উটুৱাই লয় আৰু মই এনেকৈ পুখুৰীত মানে পতান ধানবিলাক ধুই উটুৱাই লৈছোঁ। আৰু ৰিচাৰ্জ কঠীয়া যিহেতু বেছি দৰকাৰ নহয়, আমাৰ 2-3ডালমান দি কঠীয়া ৰুবলগীয়া হয়, সেইকাৰণে বেছিকৈ কঠীয়া তিওৱা নাই। আৰু এইজনে মানে বস্তাত ভৰাই গৈছে, আঁতৰি দিবলৈ কৈ আছে। আঁতৰি দিয়ক বস্তা তাপলি মাৰিবৰ কাৰণে বোলে ঢকুৱা পাত ছিঙি আছে। আৰু আমাৰ যিহেতু ৰিচাৰ্জ কঠীয়া সেয়েহে কম দি ৰুব লাগে কাৰণে বেছি ধান তিওৱা নাই, 5 টিংমান তিয়াইছোঁ আৰু দেই। আপোনালোকে বাৰু কঠীয়া ধান চান তিয়াবলৈ ৰেডি কৰিছেনে? বতৰে কিন্তু আপোনালোকে ভাবিছে চাগে এজনী ধুনীয়া বতৰ ধানকেইটা তিয়াবলৈ একদম সেয়েহে আমি খেতিয়ক মানুহ যিহেতু খেতি নকৰাকৈ কেনেকৈ নহয় দেই। মই একদম মানে দোকানৰ পৰা বাহিৰ আহি এইবিলাক কাম কৰিবলগীয়া হৈছে। বৰষুণত তিতি একদম কঠীয়া ধান ধুই আছোঁ। দেখিছেনে কিমান পতান ধান উটি গৈছে। আৰু এইবিলাক মানে শুকানে জাৰি থাকিলে নাকত বহুত ঘুগোলা সোমায়, সেয়েহে মানে এনেকৈ কৰিলে বেছি ভাল হয় আৰু একো মানে ইমান কষ্টও নহয় আৰু আৰামত পতান ধানবিলাক উটি যায়। সেয়েহে একদম এইটো পূৰা বেষ্ট জাৰি থকাতকৈ। জাৰি থাকিলে বহুত দেৰি হয়, এনেকৈ সোনকালে হয়। দেখিছেনে কিমান ধুনীয়াকৈ পতান ধানবিলাক উটি গৈছে। আৰু গোট ধানবিলাক থাকিলে যিহেতু কঠীয়া গজালি মেলিব সময়ত মানে একো মিছ নহয় আৰু যিমানকেইটা দিয়া মানে গোট ধান দিয়া হয় যে সেয়েহে মানে সকলোখিনি ধান গজি যায়। সেইকাৰণে এনেকৈয়ে ধুই লৈছোঁ। আৰু আপোনালোকে যদি জাৰি কঠীয়া ধান তিয়াই তেনেকৈ কষ্ট হয়, মোৰ নিচিনাকৈ কৰিব পাৰিব। কঠীয়া ধানবিলাক এনেকৈ বাঁহৰ খৰাহি বা পাচি হ'লেও হ'ব, উটি যাব মানে পতানবিলাক এনেকৈ তললৈ মোহাৰি দিলে পতান ধানবিলাক নিজে ওপৰলৈ আহি উঠি যাব। দেখিছেনে কিমান সহজ। এনেকৈ কৰি চাবচোন, অকণো কষ্ট নহয়। আৰু পূৰা বৰষুণ দি আছে, একদম কাপোৰ চাপোৰ চব তিতি গৈছে আৰু দেই, পিঠি তিতি অৱস্থা নাইকিয়া হৈ গৈছে। উপায় নাই, খেতিয়ক মানুহ যিহেতু তিতি হ'লেও কৰিব লাগিব, তিতি হ'লেও ৰ'দ দিলে ৰ'দত আৰু বৰষুণ দিলে বৰষুণত কৰিবই লাগিব আৰু এয়া দেখিছেনে এনেকৈ মানে ধুই লৈ পেলানি ধানখিনি ধোৱাৰ পাছত এনেকৈ টিঙত জুখি লৈছোঁ। তেতিয়াহে গম পাম মানে গোট ধানবিলাক জুখি লৈছোঁ টিং হিচাপে, তেতিয়া ভাল হয়। আৰু পতান ধানকৈ জুখি লোৱা নাই, পতান ধানকৈ মানে প্ৰথমে সৰহকৈ উলিয়াই লৈছোঁ আৰু ধোৱাৰ পিছত এনেকৈ জুখি লৈছোঁ। এনেকৈ কেইটা দাম উলিয়ালে? 10টা 20টা কি দুটা গ'ল নেকি? কতিয়া কাটি কটা আৰু কি বুলি ক'ম ভাইটি? হে খুৰা তোমাতকৈ সৰু নেকি? আইং বয়গন গোটেই পুখুৰীটো দেখাই দিওঁ। দেখাইছোঁ গোটেইখিনিয়ে দেখাই দিলোঁ। মই গোটেই পুখুৰীটো দেখাই দিওঁ। ওলাইছে হাই বুলি কৈ দিয়া। কঠীয়া ধান ধুই আছোঁ, পতানবোৰ উটুৱাই এইয়া পতানবোৰ আছে আৰু কিমান এগাল পতান ওলাইছে। আমাৰ এইবেলি মই কঠীয়া ৰুবলৈ আহিম আকৌ। কঠীয়া তুলিবলৈ আহিম। এইয়া মায়ে এতিয়া থ'ব বাল্টিং এটাত। এতিয়া 2 টিং হৈ গ'ল বোলে। এইয়া মা এনেকৈ কৰি দি দিছে। মই সেইপিনে ভালটো দেখাই দিওঁ নেকি? সেইপিনে ভালটো দেখাওঁগৈ নালাগে হ'ব বন্ধ। এইজনী আমাৰ সৰু ধন দেই, য'তে ত'তে কেমেৰা মানে আমাৰ এই সৰু ধনে কৰি দিয়ে আৰু ইমান ভালকৈ কেমেৰা ধৰিব নাজানে। দেখিছেনে নিজৰ মেথাতে ওলাইছে, গোটেইজনী ওলোৱা নাই। এনেকৈ আৰু নজনাই অকণমান কেমেৰা চেমেৰা কৰি দিয়ে আৰু দেই। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব দেই। বাই বাই।